মহোদয় আমাৰ জ্যেষ্ঠ নেতৃবৃন্দই পদাৰ্পণ কৰিব। কেইবাটাও প্ৰস্তাৱ আছে, লগতে আগন্তুক দিনত যে আহিবলগীয়া আমাৰ উপ নিৰ্বাচন 5খনকৈ বিধানসভাৰ তাৰ কথা চৰ্চা আছে। ইয়াৰ উপৰিও পঞ্চায়ত নিৰ্বাচনৰ কথা আছে আৰু অন্যান্য আলোচনা কৰা। সাহিত্য পৰিষদৰ এইটো সভাত নাই, নেক্সট সভাত হ'ব। কেনেকুৱা হ'ব, কি থাকিব আজি কাৰ্যনিৰ্বাহক? কিছু সময়ৰ পিছতেই আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আমি আৰম্ভ কৰিম। ইতিমধ্যে আমাৰ প্ৰভাৰী ডাঙৰীয়া যোৱাকালি আহি পাইছে, তেখেতে আজি আমাক মাৰ্গদৰ্শন কৰিব। মুখ্যমন্ত্ৰী মহোদয় কিছু সময়ৰ পিছতে ইয়াত পদাৰ্পণ কৰিব, লগতে জ্যেষ্ঠ নেতৃবৃন্দ ইয়াত উপস্থিত থাকিব। কেইবাটাও গুৰুত্বপূৰ্ণ আজি আলোচনা আছে, আমাৰ ৰিজলিউশ্যন আছে, ধন্যবাদসূচক প্ৰস্তাৱ আছে আৰু আগন্তুক পঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি সংগঠনক আৰু বিস্তাৰিত কৰাৰ নিমিত্তে লগতে উপ নিৰ্বাচনৰ প্ৰতিও এই সভাত স্থান পাব। দেখা গ'ল যে মনোজ কুমাৰ মহন্ত আপোনাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, তেখেতক নিলম্বন কৰা হৈছে। তাৰ লগতে যদি আমি চাওঁ, অশোক শৰ্মাই পদত্যাগ কৰিছে, ৰাজেন গোহাঁই বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত কৰিছে, সেই বিষয়সমূহ স্থান পাব নেকি দলত? সেইবিলাক কথা ইয়াত স্থান নাপায়। এইবিলাক আমাৰ নীতি নিৰ্ধাৰণ সমিতি আছে, তাত আলোচনা কৰা হ'ব। এইখনৰ পূৰ্ণাংগ এখন কাৰ্যনিৰ্বাহক সভা, য'ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা বুলি আমি কৈছোঁ। এখন ঘৰত যেতিয়া বিভিন্ন সদস্য থাকে, খুটখাট থাকে, তাৰ মাজতে ভালো কৰা হয়। আপোনালোকৰ দলৰ ভিতৰত এনেকুৱা খুটখাট হৈ থাকে, এইবিলাক কেনেদৰে মষিমূৰ কৰিব, কেনেদৰে ব্যৱস্থা কৰাৰ? আমি তেওঁলোকক আহ্বান জনাইছোঁ। কিবা আলোচনা থাকিলে আমি নিশ্চয় আলোচনা কৰিব পাৰোঁ। পাৰ্টি অফিচত আহিব পাৰে, আমি থাকোঁ, বা তেওঁলোকে নিজ নিজ জিলাতো আমি চৰ্চা কৰিব পাৰোঁ। আমি জিলা সভাপতিসকলক এই ক্ষেত্ৰত দায়িত্ব দিম আৰু আমিও নিজে এই ক্ষেত্ৰত ভাগ ল'ম। এতিয়া যিটো পঞ্চায়ত নিৰ্বাচন আহি আছে, আমি পঞ্চায়তৰ প্ৰতি লক্ষ্য ৰাখি বুথ শক্তিশালী কৰাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব বুথৰ ওপৰত দিম। গোটেই বিষয়খিনি পূৰ্ণাংগ যিখন কাৰ্যনিৰ্বাহক হ'ব তাতে আলোচনা হ'ব নেকি? নিশ্চয় হ'ব। পঞ্চায়তৰ কথা হ'ব, আগন্তুক দিনত চৰকাৰখনে যিখিনি কাম কৰিলে সেইখিনি কথাও আজি দাঙি ধৰা হ'ব। লগতে চৰকাৰখনৰ যিখিনি কৰিবলগীয়া কথা আছে সেইখিনিও সংগঠন দল হিচাপে আমি যিটো প্ৰতিশ্ৰুতি দিছোঁ সেই বিষয়ত চৰ্চা কৰা হ'ব। পূৰ্ণাংগ আজি এইটো এতিয়া তাৰ লগতে যিহেতু পঞ্চায়ত নিৰ্বাচনৰ কথা কৈছে, বিধানসভাৰ 5টা যি সমষ্টিত উপনিৰ্বাচন, সেই সম্পৰ্কে কিবা নিশ্চয় ইয়াত প্ৰস্তুতি সভাৰ ওপৰত যিজনক আমি দায়িত্ব দিছিলোঁ, আমাৰ সন্মানীয় এজন সাধাৰণ সম্পাদক, তেওঁ প্ৰতিবেদন পাঠ কৰিব। তাৰ আধাৰত আগন্তুক দিনৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰা হ'ব।